নেপাল এখন সৰু দেশ হয় যাৰ ৰাজধানী কাঠমাণ্ডু হয়। নেপালক বিশেষকৈ পাহাৰ আৰু পৰ্বতৰ কাৰণে সকলোৱে জানে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ পৰ্বত মাউণ্ট এভাৰেষ্ট এই নেপালতে আছে। পৃথিৱীৰ ডাঙৰ ডাঙৰ পৰ্বতৰ ভিতৰত বেছিভাগ পৰ্বত এই নেপালতে আছে। সেইকাৰণে বিভিন্ন দেশৰ পৰ্যটক নেপালত ট্ৰেকিং কৰিব আৰু ইয়াৰ প্লেচবোৰ এক্সপ্ল'ৰ কৰিব আহে। এই ভিডিঅ'টোত জানিব পাৰিব নেপালত ঘূৰিব পৰা 5খন ধুনীয়া প্লেচৰ বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। চিটুৱান নেশ্যনেল পাৰ্ক। যদি আপুনি এনিমেল লাভাৰ হয়, জীৱ জন্তুৰ লগত থাকি ভাল পায়, তেন্তে এই পাৰ্কত নিশ্চয় যাব। ইয়াত গ'লে আপুনি লুপ্তপ্ৰায় কিছুমান জন্তু দেখা পাব। এই পাৰ্কৰ ভিতৰত আপুনি জীপ চাফাৰীও কৰিব পাৰিব আৰু নেপাল গ'লে এই প্লেচত যাব নাপাহৰিব। ইয়াৰ নেক্সট যাব পাৰে চান্দ্ৰাগিৰি হিলছ। এই হিল কাঠমাণ্ডুৰ পৰা প্ৰায় 16 কিলোমিটাৰ দূৰত্বত আছে। ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ইয়াত গ'লে আপুনি হিমালয়ৰ পৰ্বতবোৰ ভালকৈ দেখা পাব। হিলত ঠাণ্ডা ৱেডাৰে সকলো পৰ্যটকক অতি আনন্দিত কৰে। ইয়াৰ নেক্সট আপুনি যাব পাৰে নাগাৰকোট। আপুনি পাহাৰত যাই ভাল পায় আৰু নেপালৰ হিমালয় পৰ্বতত ধুনীয়া ভালকৈ চাব বিচাৰে, তেন্তে নাগাৰকোট যাব নাপাহৰিব। নাগাৰকোট নেপালৰ এখন সৰু গাঁও হয়। এই গাঁওখনত বহুত টুৰিষ্ট আহে ইয়াৰ বিউটি আৰু চিনিক ভিউবোৰ চাবৰ কাৰণে। এই গাঁৱৰ পৰা আপুনি এভাৰেষ্ট শৃংগৰ ভিউ দেখা পাব। ইয়াৰ নেক্সট আপুনি যাব পাৰে পোখৰা। পোখৰা নেপালৰ এখন ডাঙৰ মহানগৰ হয়। কাঠমাণ্ডুৰ পিছত নেপালৰ সকলোতকৈ ডাঙৰ এইখনেই নগৰ হয়। নগৰখন সাগৰৰ পৃষ্ঠৰ পৰা 900 মিটাৰ উচ্চতাত আছে। সেইকাৰণে ইয়াৰ বাতাবৰণ খুব গৰম নহয়। পোখৰাত গ'লে আপুনি নেপালৰ চিটিৰ ভিউ সুন্দৰকৈ দেখা পাব। ইয়াৰ নেক্সট আপুনি কাঠমাণ্ডু যাব পাৰে। নেপাল গ'লে নেপালৰ ৰাজধানী কাঠমাণ্ডু ভিজিট কৰিব নাপাহৰিব। এখন নগৰ সি লেভেলৰ পৰা 1400 মিটাৰ উচ্চতাত আছে। চিটিখনৰ ভিউ এনজয় কৰিব বিভিন্ন দেশৰ পৰ্যটক ইয়াত আহে। কাঠমাণ্ডু গ'লে আপুনি কাঠমাণ্ডুত থকা বিভিন্ন ডাঙৰ ডাঙৰ মন্দিৰ ভিজিট কৰিব পাৰিব। এয়া আছিল নেপালৰ 5খন ভিজিট কৰিবলগীয়া টুৰিষ্ট প্লেচ। আজিলৈ কেৱল এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি এনেকুৱা ধৰণৰ টুৰ ইনফৰ্মেটিভ ভিডিঅ' চাই ভাল পায়, তেনেহ'লে আহিবলগীয়া ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।